জুবিন গর্গ মৃত্যু রহস্যের অভিযুক্তদের কঠোর শাস্তি দাবি জানিয়েছেন গরিমা গর্গ। একই সঙ্গে এই মৃত্যু রহস্যের বিচার প্রক্রিয়া ফাস্ট ট্র্যাক আদালতে করার জন্য দাবি জানিয়েছেন তিনি। ব্যুরো রিপোর্ট, বরাক বিশন। অমৃত প্ৰভাৰ যিজন অধিবক্তা শ্ৰীযুত আনন্দ ভূঞা দেৱে তেওঁৰ অমৃত প্ৰভাৰ কাৰণে বেইল পিটিশ্যন দিছে আৰু আজি আৰু চাৰ্জ হিয়াৰিং হৈছে আৰু তাৰপিছত অমৃত প্ৰভা মহন্তৰ কাৰণে আজি প্ৰথম সেয়া অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰি পেলাই বেইলৰ কাৰণে পিটিশ্যন দিছে। কিন্তু বেইল অবজেকশ্যন অহা যিটো তাৰিখ দিছে 17 জানুৱাৰী তাৰিখে সেইটো তাৰিখত হ'ব। আৰু তাৰ উপৰি আমি গম পাইছোঁ সিদ্ধাৰ্থ শৰ্মাই এতিয়া অধিবক্তা নিয়োগ কৰিছে অনিল মিশ্ৰা। তেওঁলোক ভাৰ্চুৱেলি থাকিব, সুপ্ৰিম কোৰ্টৰ অধিবক্তা বুলি আমি জানিব পাৰিছোঁ। গতিকে অংকিত ধাৱন, মোহিত মিগলানী ইত্যাদি কৰি তেওঁলোকৰ টীমটোত তেনেকুৱা মানে এছিষ্টেণ্ট তেওঁ থাকিব। শ্যামকানু মহন্তয়ো বাহিৰৰ উকিল, মই নামটো গম নাপালোঁ, কলিকতাৰ উকিলৰ তেনেকুৱা টীম তেওঁলোক আহিছে। গতিকে সকলোৱে নিজৰ নিজৰ অধিবক্তা এতিয়া নিয়োগ কৰিছে। তাৰপিছত সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যই আমাৰ লিগেল এইড যিজন কাউন্সিল তেখেতৰ থ্ৰুৱেদি বেইল পিটিশ্যন দিছে। আৰু শেখৰজ্যোতি গোস্বামীৰো কোনোবা এজন এছ কলিতা বুলি অধিবক্তাই ইয়াত ৱাকালতনামাখন দিছে বুলি গম পাইছোঁ, কিন্তু মানুহজন আজি ইয়াত উপস্থিত নাছিল, গতিকে সেয়া গম নাপালোঁ। এতিয়া আমি দেখিছোঁ যে ডিফেন্সে কিন্তু বাহিৰৰ পৰা এতিয়া বহুত নিজৰ হেৰিটো ষ্ট্ৰং কৰি তুলিছে। গতিকে আমি আশা কৰিছোঁ, আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আমি যিহেতু একদম আইনী প্ৰক্ৰিয়াটোৰ মাজত থাকিয়েই এই যুঁজখন কৰিব লাগিব। গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বছৰৰ প্ৰথম দিনটোতে তেওঁ ঘোষণা কৰিছিল যে এটা যিটো আমাৰ স্পেচিয়েল প্ৰজিকিউশ্যন, আমাৰ যিটো পাব্লিক প্ৰজিকিউশ্যনৰ টীম এটা গঠন কৰি দিম বুলি কৈছিলে। গতিকে সেইটো অতি শীঘ্ৰেই তেওঁলোকে যাতে খুব সবল এক্সপাৰ্ট আৰু এনেকুৱা ছিনিয়ৰ আমাক এডভকেট লাগিব, যাৰ ওপৰত ৰাইজৰ আস্থা আছে, তেওঁলোকৰ অভিজ্ঞতা আছে আৰু এক্সপাৰ্টিজ আছে। গতিকে তেনেকুৱা এটা খুব ষ্ট্ৰং টীম লাগিব, তেতিয়াহে আমাৰ আইনী যুঁজখন সবল হ'ব এই কোৰ্টত। আৰু এতিয়া যিহেতু সকলোবোৰ এই আদালততে আছে, গতিকে আদালততে আমাৰ যুঁজখন হ'ব। সেইখিনি নহ'লে অভিযুক্তৰ লগত সেই যুঁজখন কিন্তু আমাৰ সবল নহ'ব। আৰু আমি দেখিছোঁ এতিয়া আকৌ 15 দিনৰ পিছত এই অবজেকশ্যনটো হ'ব। গতিকে তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিব। যদি আমি এনেকৈ 15 দিন, এমাহৰ মূৰে মূৰেহে অকণমান আমি আগবাঢ়োঁ, তেতিয়াহ'লেতো এই কেছটো বহুত দিন